নমস্কাৰ। DWৰ ফালৰ পৰা এখন গুৰুত্বপূৰ্ণ নোটিছ প্ৰকাশ কৰা হৈছে আজি 4 অক্টোবৰ তাৰিখে। এইটো এটা ভাল নোটিছ, যিসকলে 5550টা পদত এপ্লাই কৰিছে LP আৰু UPত। তো চৰকাৰে পূজাৰ অফাৰ দিছে। কি অফাৰ দিছে? যে চৰকাৰে সকলোকে চাকৰি দিব। আৰু যিহেতু সকলোৰে ইচ্ছা থাকে জীৱনত যে এটা সৰু ডাঙৰ হ'লেও যিকোনো এটা জব পালে ভাল, কাৰণ সকলোৰে জব পোৱাৰ সপোন থাকে। সেইকাৰণে DW ফালৰ পৰা এখন গুৰুত্বপূৰ্ণ নোটিছ প্ৰকাশ কৰিছে। এই নোটিছখনত কোৱা হৈছে যে যিসকলে আসাম গভৰ্ণমেণ্টৰ আণ্ডাৰত যিকোনো ডিপাৰ্টমেণ্টতে জব পাইছে বা লিষ্টত নাম আহিছে, সিহঁতে যদি একাধিক পোষ্টত দখল কৰি আছে, তেনেহ'লে সেই পোষ্টৰ পৰা নামটো উইথড্ৰ কৰি ল'বলৈ কোৱা হৈছে। তাৰমানে ধৰি লওক আপুনি 3rd গ্ৰেডতো পাইছে, নহ'লে LPতো পাইছে, UPতো পাইছে বা GTতো পাইছে, তেনেহ'লে আপুনি যিটো ভাল লাগে এইটো পোষ্ট ৰাখি বাকীবিলাক উইথড্ৰ কৰি ল'বলৈ কোৱা হৈছে। তাৰপিছত ছেকেণ্ড পেৰাগ্ৰাফত কোৱা হৈছে, কিছুমান টিচাৰে অলৰেডি স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ আণ্ডাৰত ৰেগুলাৰ কৰা হৈছে জবটো, তথাপি সিহঁতে LP আৰু UP পোষ্টত এপ্লাই কৰিছে আৰু সিহঁতে মেৰিট লিষ্টত নাম পাবলৈ সক্ষম হৈছে, সিহঁতকো উইথড্ৰ কৰি ল'বলৈ কোৱা হৈছে, কাৰণ সিহঁতে অলৰেডি চাকৰি কৰি আছে। আৰু নোটিছখনত কোৱা হৈছে কিছুমানে LP আৰু UP দুয়োটাতে এপ্লাই কৰিছে আৰু দুয়োটাতে নাম আহিছে। তো সেই সকল কেণ্ডিডেটকো ৰিকুৱেষ্ট কৰা হৈছে যাতে সিহঁতে UPটো ৰাখি LPটো উইথড্ৰ কৰি লয়। সেইকাৰণে আপোনালোকক DWৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰিবলৈ কোৱা হৈছে আৰু আপুনি বেলেগ পোষ্টৰ পৰা আপোনাৰ নামটো উইথড্ৰ কৰি অনলি এটা নাম ৰাখিবলৈ অনুৰোধ কৰা হৈছে আৰু এইটো ইমিডিয়েটলি কৰিবলৈ কোৱা হৈছে। মোৰ মতে এইটো উইথড্ৰ কৰি লোৱাই ভাল হ'ব, কাৰণ বহুত দুখীয়া মানুহ আছে বা মানুহৰ সপোন থাকে যে লাইফত এটা জব পাব, জব পোৱাৰ সপোন থাকে, আশা থাকে। সেইকাৰণে আপোনালোকে যদি এই নামটো উইথড্ৰ কৰি লয়, তেনেহ'লে বহুত দুখীয়া ঘৰৰ মানুহে বা আশাবাদী মানুহে জব পাব। সেইকাৰণে উইথড্ৰ কৰি লোৱাই ভাল। তো তাৰপিছত কোন বৰ্গৰ কেতিয়া ৰিজাল্ট দিব বা ফাইনেল মেৰিট লিষ্ট দিব, ইয়াত কোৱাই হৈছে। বিভিন্ন পৰীক্ষাৰ ফলাফল ঘোষণাৰ তাৰিখ ADRE 3rd গ্ৰেডত দিয়া হ'ব 10 অক্টোবৰ আৰু 4th গ্ৰেডত দিয়া হ'ব 15 অক্টোবৰ। তাৰপিছত হেল্থত দিয়া হ'ব 12 অক্টোবৰ আৰু LP, UP, তাৰপিছত গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰত দিব 15ৰ পৰা 20 অক্টোবৰৰ ভিতৰত ফাইনেল মেৰিট লিষ্ট দিব। তাৰপিছত SI আৰু ফায়াৰ ব্ৰিগেড আছে, এইবিলাকৰ দিয়া হ'ব 10 অক্টোবৰৰ ভিতৰত আৰু AB, UB কনষ্টেবল সিহঁতৰ দিয়া হ'ব অক্টোবৰৰ ভিতৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অনুমতি সাপেক্ষে। তাৰপিছত এই যিবিলাক জব দিব যে 10 অক্টোবৰত দিয়া কথা আছিল, এতিয়া পিছুৱাই 25-26 অক্টোবৰত দিব এপইণ্টমেণ্ট। এই এপইণ্টমেণ্ট দিয়া হ'ব 25-26 অক্টোবৰত আৰু আপোনালোক নৱেম্বৰতে জইন কৰিবলৈ কোৱা হৈছে। তলত আপোনালোকে চাব পাৰে দিয়া আছে, সকলো সফল প্ৰাৰ্থীয়ে 2025 চনৰ নৱেম্বৰৰ ভিতৰত চাকৰি যোগদান কৰিবলৈ সক্ষম হ'ব। তো আপোনালোকৰ জইনিংটো হ'ব নৱেম্বৰ মাহত। তো ভিডিঅ'খিনি এইখিনিয়ে। আপোনালোকে চেনেলটোত নতুন হ'লে চেনেলটোৰ ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।